Hi everyone, welcome back to Edicet of Home. My name is Somrit and today we are going to cover a very important topic, determiners. As I determiners upor alochona korim amar English paper 1 aru 2 tet syllabus or দুইখন পেপাৰতে আমাৰ ডিটাৰমিনাৰ্স আছে আৰ্টিকলছ আছে গতিকে আমি এটা বহুত ডাঙৰ বিষয় এটা বা দুটা ভিডিওত কৰাটো সম্ভৱ নহয় কিন্তু মই ভিডিওটো এনেকুৱা ধৰণে ডিজাইন কৰিছো যাতে কনসেপ্ট আৰু বহুত এক্সাম্পলছ লৈছো যাতে আপোনালোকৰ সহজতে বুজাত সুবিধা হয় ঠিক আছে আপোনালোকে ভিডিওটো কোনো স্কিপ নকৰিব শেষলৈকে চাব আৰু বহুত এক্সাম্পলছ আছে প্ৰথমতে চাওক ডিটাৰমিনাৰ্সটো কি তাৰ ওপৰত অকমান আমি বুজি লওঁ ঠিক আছে ডিটাৰমিনাৰ্স এটা কথা মনত ৰাখিব ডিটাৰমিনাৰ্স একানে ডিটাৰমিনাৰ্স টু ডিটাৰমাইন সামথিং কোনবা এটা বস্তু কাৰ হয় কোট আছে হেতু ডিটাৰমাইন কৰে ডিটাৰমিনাৰ্স হেকনে তাক ডিটাৰমিনাৰ বুলি কোৱা হয় আৰু ডিটাৰমিনাৰ্স মনত ৰাখিব জাস্ট কিপ ইন মাইন্ড প্লেস জাস্ট বিফোৰ দ্য নাউন এই খৰে নাউনৰ আগত হয় জাস্ট বিফোৰ না নাউন ইমিডিয়েট আগত হয় এটো নাউনৰ আগত হয় ঠিক আছে থাৰ্ড পইণ্টটো চাও গিভ এক্সট্ৰা ইনফৰমেশন এবাউট দ্য নাউন আৰু এই নাউনৰ কথাটো আমাক এক্সট্ৰা এটা ইনফৰমেশন আমাক দিয়ে নহয় জানো নাউনৰ এটা এক্সট্ৰা ইনফৰমেশন আমাক দিয়ে আৰু সেই কাৰণে কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় যেটো আমি আগতে পঢ়িছিলো পাৰ্ট অফ স্পিচত যে হোৱাট ইজ এডজেক্টিভ ই নাউনৰ এক্সট্ৰা এটা ইনফৰমেশন দিয়ে ঠিক আছে টেল আস হাউ মাচ এণ্ড হাউ মেনি এবাউট দ্য নাউন নাউনটো কিমান যাৰ কথা পাতিছো কি কেটা বস্তু আছে কেজন ব্যক্তি আছে হেতু বিষয় আমাক জানিব দিয়ে কোনে ডিটাৰমিনাৰ্সে ইয়াত চাওক এটা এক্সাম্পল মই ৰাখিছো a pen the pen this pen that pen so we are talking about the same noun এটা কমন নাউন পেন নহয় জানো পেন বুলি কলে আমি এটা বস্তু সকলোৱে বুজি পাওঁ পৃথিৱীৰ সকলো মানুহে পেন ইয়াত চাওক আটো থকাৰ কাৰণে আমি গম পাইছো how many pens one pen এটা পেন ইয়াত দা হিজবা লগে লগে মিনিং টু চেঞ্জ হৈ গল কি হৈ গল দা পেন সেই পেনটো যেটো পেনৰ কথা আমি অলৰেডি পাতিছো সেই পেনটো দিস পেন এই পেনটো দ্যাট পেন হো পেনটো গতিকে চাওক আৰু এটা সেন্টেন্স আছে a boy is coming eta lora ahi ase keta lora ahi ase a boy so we got to know from this word or letter that one boy is coming ejon lora ahi ase ami konur pora gom palo ami etur pora gom palo gotike determiners amak ekini kotha janibo die thik ase ami determiners bhag geta sawa hok sauk types of determiners basically চাৰিটা ভাগত ভাগ কৰা হয় প্ৰথমটো হল আৰ্টিকল এটা আমি সকলোৱে জানো a n আৰু d demonstrate মানে দেখুৱাই দিয়া কোনবা এটা বস্তু দেখাই দিবৰ কাৰণে আমি যিকিটা ইউজ কৰো this that this those it এইবিলাক কয় demonstratives possessive মানে থকা বুজাবৰ কাৰণে কাৰবাৰ লগত আছে থকা বুজাবৰ কাৰণে his her our yours my their its quantifier কিমান আছে পৰিমাণ বুজাবৰ কাৰণে যেটো কৰা হয় হেতু few little much many less ঠিক আছে এইকিটা হল মেইনলি ডিটাৰমিনাৰ্সৰ ভাগ এটা আমি বহুত এক্সাৰসাইজ লৈ আইছো এই এক্সাৰসাইজ খিনিৰ মাজৰ পৰা পৰীক্ষা হোৱাটো নিশ্চিত তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব গতিকে আহক আমি ভালদৰে এক্সাৰসাইজ খিনি কৰি চাও এটা চাওক আমি ডিটাৰমিনাৰ্সৰ আজি আৰ্টিকল যেটো পাৰ্ট আছে হেতু আলোচনা কৰিম আমি বুজি পাইছো আৰ্টিকলছ মানে a n d আৰু কোট a ইউজ হয় কোট n ইউজ হয় আৰু কোট দা বা d ইউজ হয় আমি হেতু বিষয়ে আলোচনা কৰিম ভালদৰে চাব ইউজ খিনি দিয়া আছে ইয়াৰ পিছত যেতিয়া আমি MCQ খিনি আনিম প্ৰেক্টিস খিনি আনিম তেতিয়া আপোনাৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব ঠিক আছে ইয়াত চাওক before consonant soundৰ আগত আ হয় এটা মাত্ৰ আপুনি এবাৰ চাই লওক পাৰিলে লিখি লওক নহলে এটা স্ক্ৰিনশ্বট মাৰি লওক পিছত যেতিয়া আমি প্ৰেক্টিস কৰিম প্ৰেক্টিস কৰাৰ লগে লগে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে n before vowel sounds এটা before vowel sound আমাৰ এটা ইয়াত কথা আছে মই কৈ দিছো যে vowel a e i o u these 5 letters are vowel sounds vowel letters এটা vowel আমি কোন হয় জানো কিন্তু actually vowel sound আছে 20টা 20টা vowel sound আছে এটা আমি পিছত আলোচনা কৰিম কিন্তু এই ওয়ার্ড গিটা দেখা লগে লগে আমি আগত n লগাই দিব নোৱাৰে ইয়াত কিছুমান কন্ডিশন আছে আমি আলোচনা কৰিম ঠিক আছে আৰু ডট ইজ হয় দা স্পেসিফিক ইনফৰমেশন কোনবা নিৰ্দিষ্ট বস্তুৰ ওপৰত স্পেসিফিক কবলৈ গলে ডা ইউজ হয় প্ল্যানেট ৰিভাৰ যেটি গ্ৰহৰ আগত নদীৰ আগত নিউজ পেপাৰৰ আগত মনুমেন্টস কোনবা প্ৰাচীন বস্তু ৰংঘৰ কাৰেংঘৰ তাজমহল সুপাৰলেটিভ ডিগ্ৰী লংগেষ্ট হাইয়েষ্ট এনেকুৱা বিলাকৰ আগত হিলস পৰ্বত ৰিলিজিয়াছ বুকস ৰামায়ণ মহাভাৰত ৰিলিজন কোনবা ধৰ্ম আৰু মেইনলি ইন্টাৰনেট এটো আজিকালি ইন্টাৰনেটৰ আগতে কি ইউজ কৰা হয় ড ইউজ কৰা হয় এছ সাউন্ডটো চাওক মই এটা এক্সট্ৰা এটা ইনফৰমেশন দি দিছো যেতিয়া আমাৰ ভাওলৰ আগত থাকে ড সাউন্ড থাকে তেতিয়া আমি হেতু ক'ব লাগে ডি এটা ইংৰাজী লেটাৰটো আমি কেনেকৈ pronounce কৰো d ঠিক তেনেকৈ ভাওলৰ আগত আমি d ইউজ কৰিব লাগে d এলিফেন্ট ঠিক তেনেদৰে
কনসনেন্টৰ আগত আমি ড সাউন্ড কৰিব লাগে ড সাউন্ড আসলে ডা বুলি কোনো সাউন্ড নাই কিয়া এটো ডি আৰু ড এটা কনসনেন্ট সাউন্ড সক ড গার্ল ডি গার্ল হ'ব ইয়াত হ'ব ড গার্ল ডি এলিফেন্ট ঠিক আছে এতিয়া আমি প্র্যাকটিস খিনি কৰবা হক চাওক প্ৰথমতে সহজ লৈছো আমি লাহে লাহে জটিললৈ গৈ থাকিম ঠিক আছে I see this tiger see t আছে t to consonant হয় আমি সাব দৰকাৰ নাই t থাকিলে কি হ'ব I see a tiger she has this orange in her bag তাৰ বেগত এটা কমলা আছে o আছে কিন্তু সাউন্ডটো ভাউল সাউন্ড হৈছে o গতিকে কি হ'ব n she has an orange see চাও will you give me this 1 rupee coin 1 এটা চাওক মই লিখি দিছো ভাউল গিটা লিখি দিছো a e i o u আৰু তলত এক্সট্ৰা কে তিনটা লেটাৰ দিছো e o আৰু u আপোনালোকে এটা কথা মনত ৰাখিব যদি e o u দেখে আৰু কনসনেন্ট h দেখে তেতিয়া অলপ সাৱধান হ'ব কাৰণ এই গিটা লেটাৰ আমাক অলপমান ঠগি দিয়ে ঠিক আছে গতিকে এই লেটাৰ গিটা দেখিলে অকমান সাৱধান হ'ব ইয়াত চাওক o টু ভাউল হয় কিন্তু সাউন্ডটো ভাউল কৰিছে ঠিকই আছে ইয়াত চাওকচোন ইয়াটো o টু ভাউল কিন্তু ইয়াত ভাউল সাউন্ড হোৱা নাই ই কি হৈছে wa এটা কথা মনত ৰাখিব যদি ভাউল সাউন্ড হয় হি পুনে পুনে ওলাব আপুনি প্ৰথম আখৰটো কৈ চাব 1 ৰ প্ৰথমটো কৈছনো wa অৰ্থাৎ হি মানে আমাৰ যেটো হাৱা আছে লাঙৰ পৰা যেটো হাৱা ওলাই হেতু পুনে পুনে গুছি যোৱা নাই মাজতে কি হৈছে হি ভাগি গৈছে নহয় জানো সেই কাৰণে এটো কি হ'ব ইয়াত আ হ'ব এনেকে মনত ৰাখিব এই কাৰণে অকল লেটাৰ কিটা মনত নাৰাখিব সাউন্ডটো মনত ৰাখিব ইয়াত অৰেঞ্জৰ প্ৰথমটো কৈ চাওকচোন অৰেঞ্জ সেই কাৰণে এটো আমাৰ ভাগি যোৱা নাই কিয়া গতিকে হেতু ভাউল সাউন্ড কিন্তু এটো যদিও o আছে wa ভাগি গৈছে হয় নহয় গতিকে হেতু কিয়াত কি হ'ব আ হ'ব ঠিক আছে এটো চাওক ইয়াত 1 rupee আছে 1 rupee coin you gave me was new তুমি দিয়া 1 rupee coin টো নতুন আছিল ঠিক আছে ইয়াত চাওক ইয়াত 1 আপুনি গম পালে 1 ৰ আগত সদায় আ হয় হেকিন ইয়াত a লগাই দিব নেকি আপুনি a 1 rupee coin দিব নেকি নহয় ইয়াত চাওক পিছফালে অকমান এক্সট্ৰা ইনফৰমেশন দিয়া আছে অৰ্থাৎ ইয়াত এটো মিনিং হৈছে যে তুমি মোক যেটো 1 rupee coin দিছিলা হেতু নতুন আছিল কোনটো যেটো তুমি মোক দিছিলা এটো আমাৰ এক্সট্ৰা ইনফৰমেশন দিছে 1 rupee coin সেই 1 টকাৰ কইনটো কোনটো যেটো তুমি মোক দিছিলা গতিকে ইয়াত এটা স্পেসিফিক কইনৰ কথা কৈছে এটা নিৰ্দিষ্ট কইনৰ কথা কৈছে 1 টকাৰ কইনৰ কথা কৈছে হেকানে আগত কি হ'ব the 1 rupee coin you gave me was new তুমি মোক দিয়া 1 টকাটো নতুন আছিল ঠিক আছে ইয়াত চাওক গংগা ইজ আ sacred river গংগা এখন পবিত্ৰ নদী গংগা কিহৰ নাম নদীৰ নাম চাবই নালাগে কি হ'ব তাৰ পিছত চাওক this Ganga is the longest river of India গংগা ভাৰতৰ আটাইতকৈ ডাঙৰ নদী এটা চাওক লংগেষ্ট এফালে নদী আছে আগত দিয়া লাগিব আৰু সুপাৰলেটিভ লংগেষ্ট হাইয়েষ্ট বিগেষ্ট এবিলাকত কি হ'ব স্মলেষ্ট আৰু এটা দিয়া লাগিব the Ganga is the longest river of India my grandfather had this horse straight hoge কিন্তু ইয়াত ঠগা নাই কে হটো হৈ আছে গতিকে এটো হ'ব a horse কিন্তু ইয়াত চাওকচোন he was this honest man s to আছে কিন্তু ইটো সাউন্ড তো হোৱা নাই কে হনে নহয় এটো সাইলেন্ট লেটাৰ হৈ আছে গতিকে he was this honest গতিকে এটো কি হ'ব an honest man s to consonant হয় কিন্তু সাউন্ড তো কি হৈছে ভাউল হৈছে সেই কাৰণে আগত কি হৈছে n হৈছে কিন্তু ই s হৈ থাকিলে হৈ থাকিলে গম পাইছে গতিকে এটো আগত n হ'ব ঠিক আছে পিছৰখিনি চাইছো আহক এবাৰ চাওক my brother is this ma যদি এনেকুৱা ma mbbs এনেকুৱা ধৰণৰ এব্ৰিভিয়েচন থাকে তেতিয়া সদায় আগত n লগাব এটো এব্ৰিভিয়েচন থাকিলে সদায় শৰ্ট কে লিখা থাকিলে n লগাব এটো মনত ৰাখিব India is this great country India এখন মহান দেশ great country জি কিন্তু ইয়াত চাওক he lives in this USA দেশৰ আগত কোনো ধৰণৰ আৰ্টিকল নালাগে কিন্তু ইয়াত চাওক he lives in this USA he USA ত বাস কৰে USA এনেকুৱা এখন দেশ হয় যত কেবাখন দেশ লগ লাগি পেলাই এখন ফেডাৰেল ষ্ট্ৰাকচাৰ নহয় জানো গতিকে এনেকুৱা ক্ষেত্ৰত দেওয়া হয় the USA বা কিছুমান দ্বীপ লগ লাগি পেলাই এখন দেশ হয় যেনে ফিলিপিনছ তেনেকুৱা ক্ষেত্ৰত কি হ'ব দেওয়া হ'ব the Philippines the USA ঠিক আছে তাৰ পিছৰটো চাওক have you seen this Ranghar এটা মনুমেন্ট হয়
প্ৰাচীন কালৰ বস্তু হয় ৰজাদিনীয়া বস্তু গতিকে এটো কি হ'ব ড হ'ব I read this Assam Tribune. Assam Tribune is the name of newspaper. So আগত কি লাগিব the newspaper. এটো চাওক I saw a bird yesterday. মই কালি এটা চৰাই দেখিছিলো. This bird was yellow. চৰাইটো কি আছিল হালধীয়া আছিল কোনটো চৰাই যিটো চৰাই মই কালি দেখিছিলো অৰ্থাৎ স্পেসিফিক হে চৰাইটো যিটো কালি দেখিছিলো গতিকে ইয়াত হ'ব the bird was yellow. ঠিক আছে এটো বি দেখিবলে কনসোনেন্ট দেখি আগত আ লগাই নি দিব কাৰণ ইয়াৰ কথাটো আগতে এবাৰ মেনশন কৰা হৈছে এবাৰ মেনশন কৰা আছে সেই কাৰণে আগত ড হ'ব There lived a farmer এজন ফাৰ্মাৰ আছিল বাস কৰিছিল This farmer had many cows আৰু তেওঁ কি আছিল বহুত গৰু আছিল কাৰ ফাৰ্মাৰজন কোনজন ফাৰ্মাৰ সেই যিজন ফাৰ্মাৰ কথা আমি অলৰেডি কৈছো There lived a farmer গতিকে এবাৰ কি হ'ব আগত the farmer ঠিক আছে এটো চাওক my mother has this umbrella যে নহক umbrella ইউ দেখা লগে লগে আপুনি লগালক এন বহাই নিদিব যেহেতু এবাৰ চাই লব যে এইটা ওয়াৰ্ড আমাক ঠগি দিয়া নহয় জানো গতিকে umbrella ইয়াত আ টু আ হৈ আছে মানে আমাৰ হাৱাটো পুনে পুনে ওলাইছে মানে ভাউল সাউন্ড গতিকে এন হ'ব এন umbrella ঠিক আছে পিছৰখিনি প্ৰেক্টিস চাইছো আহক এটা চাওক this umbrella that I have is black এটা চাওক ইউ আছে ভাউল সাউন্ড কৰিছে আ umbrella গতিকে আপুনি এন লগাই দিব নেকি এন লগাই দিলে নহব ইয়াত মিনিংটো চাই লওক this umbrella that I have মোৰ যিটো umbrella আছে is black মোৰ যিটো umbrella আছে মানে এটা নিৰ্দিষ্ট umbrella কথা কৈছো গতিকে কি হ'ব the umbrella এটা চাওক there is this university in ডিব্ৰুগড় এখন ইউনিভাৰ্সিটি আছে ইউনিভাৰ্সিটি এবাৰ ইউ ভাউল ঠিকই আছে কিন্তু ইয়াৰ সাউন্ডটো কৈ চাওকচোন ইউ পুনে পুনে আহিছে নেকি সাউন্ডটো ওলোৱা নাই নহয় জানো গতিকে ভাগি গৈছে ইউ হয় না গতিকে এটো হ'ব আ ইউনিভাৰ্সিটি ভাউল যদিও হয় কিন্তু সাউন্ডটো ভাউল নহল ঠিক আছে শ্ৰীলংকা ইজ this island বা আইসল্যান্ড শ্ৰীলংকা এটা আইল্যান্ড আই আছে আই আ গতিকে এটো কি হ'ব এন আইল্যান্ড আই আছে সাউন্ডটো আই হয় ঠিক আছে মাউন্ট এভারেস্ট ইজ this highest peak highest superlative গতিকে the is the highest peak next so switch off this fan খন অফ কৰি দিয়া কোনখন ফেন যিখন ফেন চলি আছে অলৰেডি নহয় জানো হে নিৰ্দিষ্ট ফেনখনৰ কথা কৈছো গতিকে switch off the fan এটো এফ কনসোনেন্ট দেখি আ লগাই নিদিব কাৰণ এই নিৰ্দিষ্ট ফেনখনৰ কথা কৈছে switch off the fan Mr. Ben is European গতিকে European My uncle arrived on my uncle arrived on 5th of October মোৰ খুৰা 5 অক্টোবৰ আহি পাইছিল নহয় জানি চাওক মাহৰ আগত এনি আৰ্টিকল তেনেকে নালাগে কিন্তু যেটো মানটো ভাঙি দিয়া হৈছে ডেট কৰি দিয়া হৈছে অন দা নিৰ্দিষ্ট ডেটৰ কথা কৈছে অন দা 5th of October গতিকে এনেকুৱা ক্ষেত্ৰত মাহটো যদি ভাঙি দিয়া হয় ডেট দিয়া হয় তেতিয়া আপুনি ডাটো লগাই দিব ঠিক আছে পিছৰখিনি চাইছো আহক নেক্সট This lunch is ready তোমাৰ লাঞ্চ ৰেডি হৈ আছে নহয় জানো ইয়াত চাওক কি হ'ব এল আছে কনসোনেন্ট গতিকে আ হ'ব নেকি নহয় লাঞ্চৰ আগত লাঞ্চ হক ব্ৰেকফাষ্ট হক কোনো খানাৰ আগত কি নহয় কোনো আৰ্টিকল নাথাকে ইয়াত কি হ'ব নন হ'ব ঠিক আছে ইয়াত আৰ্টিকল নাথাকে Does your brother does cricket তোমাৰ ভাইটিয়ে ক্ৰিকেট খেলেনে খেলৰ আগত কোনো ধৰণৰ আৰ্টিকল নাথাকে এটা মনত ৰাখিব কোনো লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট এবিলাকৰ আগত নাথাকে ক্ৰিকেট কোনো খেলৰ আগত আৰ্টিকল নাথাকে ঠিক আছে What is this problem সমস্যাটো কি সমস্যাটো কোনটো সমস্যা যেটো সমস্যা আপুনি অলমান উমান পাইছে নহয় জানো হেকাৰণে খুদিছে সমস্যাটো কি গতিকে ইয়াত what is the problem what is the problem নহবটো মিনিং না থাকিব what is the problem to কি next sauk brahmaputra flows to the north of our district brahmaputra নদীখন আমাৰ ডিস্ট্ৰিক্টৰ নৰ্থ সাইডেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ নাম আগত দ লগাই দিওক flows এটা sauk দিক to da lagabo ঠিক আছে to the north of our district do you play chess to be chess খেলা নাই ইয়াত কি হ'ব এটো আপুনি কমেন্টত জনাওক ঠিক আছে ইয়াত চাওক sun যিকোনো প্ল্যানেট মুন sun earth আগত সদায় da lagabo this Assam is a state of heavy forest অসম এখন হেভি ফৰেষ্টৰ ষ্টেট হয় নহয় জানো গতিকে ইয়াৰ আগত আসামৰ আগত কি লাগিব কোনো ধৰণৰ আৰ্টিকল নবহে
ইয়াত চাওক পাঞ্জাব ইজ ৰিচ ইন এগ্ৰিকালচাৰ পাঞ্জাব এগ্ৰিকালচাৰত চহকী ইয়াত একো নালাগিব নেকি ইয়াত লাগিব সো পাঞ্জাবখন এনেকুৱা এখন ষ্টেট হয় অনলি ষ্টেট ইন ইণ্ডিয়া যাৰ আগত আমি কি লগাব পাৰোঁ আৰ্টিকল লগাব পাৰোঁ দ্য পাঞ্জাব বেলেগ কোনো ষ্টেটৰ আগত আপুনি আৰ্টিকল নলগাব যদিহে পাঞ্জাব আহে আপুনি আৰ্টিকল লগাব কাৰণ পাঞ্জাব হ'ল পাঁচখন নদীৰ এটা স্পেচিয়েল জেগা নহয় জানো জিঅ'গ্ৰাফিত আপোনালোকে পাব সেইটো পাঁচখন নদীৰ এটা স্থল সেইকাৰণে পাঞ্জাবক এটা বিশেষ মৰ্যাদা দিয়া হয় সেইকাৰণে আগত কি দিয়া হয় দা লগোৱা হয় সেইটো তেনেদৰে মনত ৰাখিব ঠিক আছে পিছৰ পাৰ্টটো চাইছো আহক ঠিক আছে আজিৰ ভিডিঅ'টোৰ শেষৰ পাৰ্টটোলৈ আহিছোঁ চাওক ৰাজা ইজ ডেছ মোৰ ইণ্টেলিজেণ্ট অফ দ্য টু ব্ৰাদাৰ্ছ ইয়াত চাওক যদিহে most থাকিলেহেঁতেন সুপাৰলেটিভ থাকিলেহেঁতেন তেতিয়া আমি দা লগালোহেঁতেন কিন্তু ইয়াত চাওকচোন কোনো ডিগ্ৰী নাই মোৰ আছে কম্পাৰেটিভ আছে নহয় জানো যদি কম্পাৰেটিভ থাকে আৰু ইয়াত কম্পাৰেটিভ থাকিলে কি থাকে দেন ৱৰ্ডটো থাকে দেন থাকে নহয় জানো ইয়াত চাওক ইয়াত দেন নাইকিয়া কিন্তু কম্পাৰেটিভ হয় তথাপিতো ইয়াত কি লাগিব দা লাগিব কম্পাৰেটিভ হ'ব লাগিব আৰু দেন থাকিব নালাগিব দেন থাকিলে কিন্তু ইয়াত নহ'ব তেতিয়াহ'লে ইয়াত দেন যিহেতু নাইকিয়া গতিকে ইয়াত কি হ'ব দা হ'ব সেইটো মনত ৰাখিব ইয়াত চাওক ডেছ প্ৰেচিডেণ্ট এণ্ড ডেছ ছেক্ৰেটাৰী ৱাজ দেয়াৰ তাত প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছিলে নহয় জানো ইয়াত চাওক ইয়াত ৱাজ আছে ছিংগুলাৰ কৰি থোৱা যদি ৱাজ থাকে তেতিয়া প্ৰথমটোৰ ক্ষেত্ৰত আপুনি দ্য আৰ্টিকল বহাব আৰু পিছৰটোত কোনো ধৰণৰ আৰ্টিকল নবহাব যদিহে ৱাজ থাকে ছেম এক্সাম্পল লৈছোঁ ডেছ প্ৰেচিডেণ্ট এণ্ড ডেছ ছেক্ৰেটাৰী ৱেৰ দেয়াৰ যদি ৱেৰ থাকে ৱেৰ থাকিলে আপুনি দুয়োটাতে দা লগাই দিব ঠিক আছে এইটো ৰুলটো নেপাহৰিব তাৰপিছতো চাওক দ্য পিপুল অফ আছাম স্পীক আছামিজ ইয়াতো কোনো ধৰণৰ আৰ্টিকল নালাগে ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব এইটো ফাৰ্ষ্ট পাৰ্ট আছিলে পিছৰ পাৰ্টকেইটা খুব সোনকালে আনি আছোঁ ঠিক আছে ধন্যবাদ